নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোকৰ খবৰ পাতি ভালে চাগে। আজি আমি ইয়াতে আলোচনা কৰিম তোমালোকৰ সপ্তম শ্ৰেণীৰ যিটো আমাৰ অনুশীলনী 10 আছিলে সেইটো কৰিম। অনুশীলনী 10 মানে তাৰ মই 10 নম্বৰ অধ্যায়ৰ গোটেইবিলাক বস্তুটো দিয়ে দিছোঁ, তোমালোকে চাইছা। এতিয়া আমাৰ যিটো অনুশীলনী আছে তাৰ আমি আজি প্ৰশ্ন উত্তৰবোৰ গোটেইবিলাক কৰিম আৰু আশা কৰোঁ তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা আৰু শেষলৈকে চাই থাকিব, ঠিক আছে। আৰু মাজতে এটা কথা কওঁ, তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা তেনেহ'লে চেনেলটো জল্দি ছাবস্ক্ৰাইব কৰি থোৱা, কাৰণ তোমালোকে এতিয়াৰ পৰা এটা মানে বহুত অসমৰ ভিতৰত ডাঙৰ চেনেলৰ লগত জড়িত হ'ব গৈ আছা, গম পাইছা। চ' ঠিক আছে বাৰু। এতিয়া আমাৰ 1 নম্বৰটো কৈছে যে তলত দিয়া গাণিতিক ৰাশিবোৰৰ মান নিৰ্ণয় কৰা। অ'কে, আমাক এই যে গাণিতিক ৰাশিবোৰ যে দিয়া আছে তাৰে মান নিৰ্ণয় কৰিব দিছে। মান নিৰ্ণয় কৰা মানে কি, এইবিলাক প্লাছ কৰি কেনে প্লাছ মাইনাছ যি হয় আৰু কৰি কেনে মানটো নিৰ্ণয় কৰিব লাগে, আমাক সেইটো কৰিব দিছে। এতিয়া আমি কৰিম, তোমালোকে চাই থাকিবা। এতিয়া চোৱা, তোমালোকে যদি এইটো কৰা মানে এইটো আছে -9887 প্লাছে মাইনাছে আকৌ মাইনাছ হ'ব +864। তোমালোকে যদি এইকেইটা কৰা এনেকৈ কৰিব পাৰিবা। মই কৰি দিছোঁ ইয়াতে অনুশীলনী 10, ঠিক আছে। তাৰে আমাৰ একৰ এইটো কিমান আছে, আমাৰ -987 +-13 +864। চ' -987 প্লাছে মাইনাছে -13 +864। গতিকে আমি -987 -13 +864 যদি কৰোঁ মানে এইখিনিতো মাইনাছতে থাকিব, প্লাছ এইটো 864টো প্লাছত থাকিল। চ' এইখিনি কৰিলে আমাৰ মাইনাছতে এনচাৰ আহিব -136 বাকী থাকিব, ঠিক আছে। ঠিক তেনেদৰে এইবাৰ আমি বিটো কৰিম, চাবাচোন। বিটোত আছে কিমান, -4 × -5 +-4 × 7, ঠিক আছে। এতিয়া চোৱা, মাইনাছে মাইনাছে প্লাছ 5 4 × 20, মাইনাছে মাইনাছে প্লাছ হৈ গ'ল, প্লাছ 7 4 × 28, কিন্তু মাইনাছটোৰ কাৰণে এটা মাইনাছ আছে না, সেইকাৰণে এটা আহিব। চ' 20 প্লাছে মাইনাছে আকৌ প্লাছে মাইনাছে -28। তোমালোকে ভাবা -28ৰ পৰা যদি মই 28 টকা ধাৰ আছে, 20 টকা জমা আছে, আৰু কেইটকা ধাৰ থাকিব, -8 টকা থাকিব, বুজি পাইছানে? সেইটোৱে। তাৰপিছত এইবাৰ চাম চিটোত কিমান আছে। চিটোত আছে যে এইটো 225 × -17 কিমান আছে, 225 × -17 × 4 যিমান আছে। তোমালোকে কিতাপখন আগত লৈ কৰি গৈ থাকিবা, ঠিক আছে। যিমানে থাকক আমাৰ চিটটো চোৱা, চিটটো কিমান আছে আমি প্ৰশ্নটো লিখি ল'লোঁ 225। তোমালোকে কিতাপখন আগত ল'বা, 225 × -17 × 4 এইটো আছে না। আমি যদি এইটো যদি সলিউশন কৰোঁ কিমান হ'ব, 225 × -17 আৰু যদি -4 পূৰণ কৰোঁ আমাৰ কিমান হ'ব, কিমান হ'ল তোমাৰ 28। খালি কেৱল মাইনাছ হ'ব, কি হ'ব ইয়াতে মাইনাছ হ'ব, ঠিক আছে। মাইনাছ হ'ব -1। গতিকে 225 আৰু 28 যদি মই পূৰণ কৰিলে আমাৰ কিমান হ'ব জানানে? তোমালোকে পূৰণ কৰি চাবা, 15300 হ'ব। খালি কেৱল এই মাইনাছটোৰ কাৰণে এটা আমাৰ মাইনাছ চিন আহিব, ঠিক আছে। ঠিক তেনেদৰে ইয়াতে আমাক ডিটোত কিমান দি থৈ দিছে, এই ডিটো কৰি দিম এবাৰ চাবা। ডিটো আমাক দিয়া আছে, ডিটো আমাক প্ৰশ্নটোত কিমান দিয়া আছে, -8 × 12 +-5 এনেকৈ আছে, ঠিক আছে, -5। চ' সলিউশন কৰিলে কিমান হ'ব, -8 এই -8 দি একবাৰ কাক পূৰণ, 12ক পূৰণ, হয় না, আৰু এই একবাৰ তাৰপিছত 12ক পূৰণ, তাৰপিছত প্লাছ আছে প্লাছ দিলোঁ। এইবাৰ এই -8 এবাৰ কি কৰিব লাগিব, এই -8 আৰু পূৰণ -5 কৰিব লাগিব, গম পাইছানে? সেইটোৱে। তাৰপিছত 12 × 8 = কিমান, 96, মাইনাছ থকাৰ কাৰণে মাইনাছ হ'ল। ইয়াতে প্লাছ আছে প্লাছ দিলোঁ, আকৌ মাইনাছে মাইনাছে কিমান, এইটো মাইনাছ আৰু এইটো মাইনাছে প্লাছ, মাইনাছে মাইনাছে প্লাছ, প্লাছে প্লাছে প্লাছ, 8 × 5 = 40। চ' -96 + 40, 96 টকা ধাৰ আছে, 40 টকা জমা আছে। তোমাৰ তাত আৰু কিমান টকা বাকী ধাৰ থাকিব, কিমান ধাৰ থাকিব, 56, ঠিক আছে। এইটো এনচাৰ হ'ব আমাৰ 56। ঠিক তেনেদৰে এইবাৰ আমাক ইটোত কি দি থৈ দিছে চোৱা। ইটোত আমাক দি থৈ দিছে 0 হৰণ -187। 0ক তুমি যিমানেৰে ডিভিজন নকৰা কিয় তাৰ এনচাৰটো সদায় কিমান হ'ব, 0ই হ'ব, বুজি পাইছা? সেইটোৱে। তাৰপিছত এইবাৰ আমি আহিছোঁ 2 নম্বৰলৈ। 2ত কি কৈছে চোৱাচোন। 2ত কৈছে যে শুদ্ধ নে অশুদ্ধ বিচাৰ কৰা। 2 নম্বৰটোত আমাক কি কৰিব দিছে, শুদ্ধ নে অশুদ্ধ বিচাৰ কৰিব দিছে। 1 নম্বৰটোত কৈছে যে যদি a + b = 0 হয় তেন্তে a আৰু b ইহঁতৰ এটা আন্তৰ যোগাত্মক বিপৰীত হ'বনে? যদি a + b = 0 তেন্তে a আৰু b ইহঁতৰ এটা আন্তৰ যোগাত্মক বিপৰীত বুলি কৈছে। এইটো আমাৰ কি হ'ব, শুদ্ধ হ'ব, ঠিক আছে। এইটো আমাক শুদ্ধ কথা কৈছে। ঠিক তেনেদৰে এবাৰ আমাক বিটোত কৈছে যে অখণ্ড সংখ্যাবোৰে
বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে বিনিময় বিধি মানি চলে এইটো আমাক অশুদ্ধ হ'ব ঠিক আছে তাহলে সিটোত কৈছে যে দুটা অখণ্ড সংখ্যা a আৰু b ৰ কাৰণে a * b = b * a গতিকে a হৰণ b = b হৰণ a হ'ব এটো আমাক কি কৈছে সিটো আমাৰ কি হ'ব অশুদ্ধ হ'ব অশুদ্ধ তাৰপিছত d টোত কৈছে যে আমাক -1 * -1 * -1 * -1 * -1 * -1 * -1 = 1 হ'ব বুলি আছে বাৰু 1 যিমানে পূৰণ নকৰা কি 1 হ'ব কিন্তু এতিয়া চোৱাচোন মাইনাস কেইটা আছে 1 2 3 4 5 6টা আছে গতিকে 6টা যেহেতু যুগ্ম সো +1 হ'ব এটো আমাৰ শুদ্ধ হ'ব আমি এনেকৈ লিখি দিম যে কি শুদ্ধ তো ইটোত চোৱাচোন ইটোত কৈছে যে এটা শূন্য অখণ্ড সংখ্যা a ৰ বাবে a/0 = 0 যদি a দি যদি আমি 0 হৰণ কৰো 0 হয় কিন্তু 0 দি যদি a হৰণ কৰো তেতিয়াও বলে 0 হয় নহয় এটো আমাৰ অশুদ্ধ এনেকৈ 0 ৰে কেতিয়াও হৰণ নকৰে এনেকৈ 0 ৰে হৰণ কৰা নিয়মে নাই গম পাইছা আমি 0 হৰণ কৰিব পাৰো কিবা সংখ্যা দি কিন্তু 0 ৰে কোনো সংখ্যা হৰণ নকৰে ওকে এটো অশুদ্ধ এবাৰ আইছো আমি 3 নম্বৰলে 3ত কৈছে যে দুটা ঋণাত্মক অখণ্ড সংখ্যাৰ পূৰণফল 2025 দুটা ঋণাত্মক অখণ্ড সংখ্যাৰ পূৰণফল কিমান বুলি আছে 2025 তাৰে এটা -9 হলে আনটো কিমান গতিকে এইটো আমি কেনেকৈ কৰিব লাগিব চাবাচোন আমি ইয়াতে লিখিম যে কি লেট ধৰা হ'ল আন্ত সংখ্যা কি x ঠিক আছে ধৰি ললো যে কি আমি ধৰা হ'ল আন্ত সংখ্যা x বুলি ধৰি ললো according to the question প্ৰশ্ন মতে দুটা সংখ্যাৰ পূৰণফল দুটা সংখ্যা মানে কি এটা x মানে আমি যেটো ধৰি লৈছো আৰু এটা কিতাপৰ মতে দিয়া আছিল 9 দুটা সংখ্যা এটা 9 বুলি কৈছিল কিতাপখন আগত লৈ চাই থাকা গম পাইছা নে সো এই দুটা সংখ্যাৰ পূৰণফল আমাক কিমান বুলি কৈছে 2025 বুলি কৈছে ওকে ইয়ালৈকে বুজি পাইছা সো এতিয়া আমাক x ৰ মান লাগে 9 টো ইয়াতে পূৰণ হৈ আছে 9 টো যদি মই 2025 ক ডিভিজন কৰো আমাৰ কিমান হলব চাবা 9 ৰে হৰণ যাব 9 দুগুণ 18 19 20 22 হল আকৌ 9 দুগুণ 18 19 20 21 22 4 বাকি হল 45 হল 9 5 গুণ 45 কিমান হল আমাৰ উত্তৰটো 225 গতি আন্ত সংখ্যা আমাৰ কিমান হ'ব 225 এইটো এনসার তোমালোকে লিখি লবা একদম ইজি ঠিক আছে বুজি পাইছা ন তোমালোক ইয়াৰ পিছত আহিছো আমি এবাৰ 4 নম্বৰলে 4ত কৈছে যে তলত দিয়া আৰিবৰ পৰ্যবেক্ষণ কৰি খালি ঠাইবোৰ পূৰ কৰা খালি ঠাইবোৰ আমাক পূৰ কৰিব দিছে কেনেকুৱা খালি ঠাই গতিকে 7 3 গুণ কিমান 12 -12 হ'ব তাছত এইগিটা মানে দেখাই দি থৈ দিছে জানে 7 দুগুণে -8 আৰু 12 পৰা -12 মাইনাস ব্ৰেকেট -4 কৰিলো আমি -8 পাম সো এইগিটা জাস্ট एग्जांपলৰ দ্বাৰা বুজাই দি থৈ দিছে আমাক এই তিনিটা কি কৰিব দিছে খালি ঠাই পূৰণ কৰিব দিছে তোমালোকে চোৱা গতিকে কিমান হ'ব -4 * -4 কিমান হ'ব আমাৰ কিমান হ'ব গতিকে আমি যদি কৰো মানে নাই 4 1 গুণ 4 আমাৰ এতে কিমান আছে 7 দুগুণে 8 কিমান হ'ব আমাৰ 7 দুগুণে 8 হ'ব আৰু আগে দি আমি এনেকৈ লিখিব পাৰো নে 4 -4 এনেকৈ কৰিলেও আমাৰ কি হ'ব 8 হ'ব তাতে 7 3 গুণ 12 মানে মাইনাসে প্লাস হৈ যাব 7 3 গুণ 12 গতিকে আমি 12 টো কেনেকৈ লিখিব পাৰো নে 8 -4 মানে জাস্ট বস্তুটো কি এনেকৈ পূৰণ কৰিলে এনেকুৱাকৈ পূৰণ কৰিলে এনেকুৱা এতে কিমান লিখিব পাৰো আমি 4 1 গুণ 4 গতিকে আমি এনেকৈ লিখিব পাৰো নে 2 -2 গতিকে জাস্ট মানে এটো লিখিলে হ'ল আৰু তোমালোকে যেনেকৈ লিখাইটো তোমালোকৰ ইচ্ছা বাস এই পূৰণ গিটা যাতে সমান থাকে হেতুৱে তাৰ পিছত আহিছে আমি 5 নম্বৰলে 5ত কৈছে যে দুটা এনে অখণ্ড সংখ্যা লিখা যাতে দুটা সংখ্যা দুটাৰ পূৰণফল প্ৰত্যেকটো দুটা সংখ্যাৰ পূৰণফল প্ৰত্যেকটো সংখ্যাতকৈ সৰু কি কৈছে প্ৰত্যেকটো সংখ্যাতকৈ সৰু হয় মানে যিকোনো দুটা সংখ্যাৰ পূৰণফল যাতে সংখ্যা দুটাৰ পূৰণফল প্ৰত্যেকটো সংখ্যাতকৈ কি হয় সৰু হয় গতিকে ধৰ মই এটা ললো কি -3 আৰু এটা ললো কি মই -3 আৰু এটা ললো মই 5 মই যদি -3 আৰু 5 ক যদি মই পূৰণ কৰো কিমান পাম আমি 5 3 গুণ 15 মানে মাইনাস থাকাৰ কাৰণে -15 পাম এই -15 টো -3 কৰিও সৰু আৰু +5 ত কৰিও সৰু মই এটো কোৱা নাই তোমালোকে যে -3 আৰু 5 এ ল'ব পাৰিবা কিবা বেলেগো ল'ব পাৰা তোমালোকৰ ইচ্ছা তোমালোকে যি লোৱা হেতু তোমাৰ ইচ্ছা বাস কি হল যেটো আমি পূৰণফল পাম হেতু যাতে এই লোৱা সংখ্যা দুটাতকৈ যাতে সৰু হয় হেকানে মাইনাস দি কেনে যিকোনো সংখ্যা লবা মাইনাস দিলে তেনেকুৱাকৈ তোমাৰ কি হৈ যাব যেটো পূৰণফল পাম তাত কৰি অবিয়াসলি সৰু হ'বই হেতুই কৈছে তাৰপিছত 6 নম্বৰটোত কৈছে যে দুটা এনে অখণ্ড সংখ্যা লিখা যাতে -11 তকৈ সৰু এনেকুৱা দুটা অখণ্ড সংখ্যা লিখবা দিছি যাতে কি হয় -11 তকৈ সৰু হয়
আনটো -11তকৈ ডাঙৰ হয় কিন্তু সিহঁতৰ পাৰ্থক্য মানে বিয়োগফলটো কি হয় আমাৰ 11 হয় গতিকে হেনেকুৱা সংখ্যা চাবাচোন কি মই হেনেকুৱা সংখ্যা এটা ললো মই কিমান -3 লৈছো কাৰণ এটা ললো -3 মানে -11 কৰি -3 টো ডাঙৰ নে সৰু ডাঙৰ আৰু এটা ললো মই -14 এই -14 টো -11 কৰি সৰু আৰু এই -3 টো -11 কৰি ডাঙৰ মানে এটা ডাঙৰ লবা দিছি এটা সৰু লবা দিছি গতিকে মই -11 কৰি এটা সৰু চাই ললো আৰু এটা ডাঙৰ চাই ললো মই এটো কোৱা নাই তোমালোকে যে অনলি -3 আৰু -14 লব পাৰিবা তোমালোকৰ ইচ্ছা তোমালোকে যি লোৱা পৃথিৱীত হাজাৰ হাজাৰ এনেকুৱা জৰা আছে সো তোমালোকে যি লয় এটো তোমালোকৰ ইচ্ছা কেৱল এটা -11 কৰি ডাঙৰ হ'ব লাগিব আৰু এটা -11 কৰি সৰু হ'ব লাগিব এটা -11 কৰি -3 টো ডাঙৰ মানে তোমালোকে ভাববা পাৰে তিনিটো সৰু মানে মাইনাস থাকিলে সদায় হেতু কি হয় ডাঙৰ হয় -11 এগ্ৰটো ডাঙৰ কিন্তু মাইনাস আছে যি সেইকাৰণে -3 কৰি -11 সৰু হ'ব বুজি পাইছা তাৰপিছত ইটা এগ্ৰত কৰি 14 টো ডাঙৰ হল কি হল ইয়াতে মাইনাস আছে যি সেইকাৰণে -14 টো -1 কৰি ডাঙৰ মানে বিয়োগৰ ক্ষেত্ৰত যিমানে ডাঙৰ সংখ্যাৰ আগত বিয়োগ থাকব মাইনাসৰ ক্ষেত্ৰত সিমানে সৰু হ'ব তাৰ মানে গতিকে মই -3 আৰু -14 ললো গতিকে ইয়াতক যদি মই যদি বিয়োগ কৰিলে মানে বিয়োগ মানে কি পাৰ্থক্য আমাক পাৰ্থক্য ওলাব দিছে -14 মানে -3 পৰা -14 কৈছো গতিকে আমাৰ পাৰ্থক্যটো কিমান হ'ব মাইনাসে প্লাস কিমান হ'ব আমাৰ 11 হ'ব কৈছে পাৰ্থক্য যাতে 11 হয় অংক লবা দিছে সো মই হেনেকৈ হিচাপতে জৰাটো লৈছো সো আনসাৰটো হ'ব আমাৰ -3 আৰু -14 এটোৱে বুজি পাইছা একদম ইজি তাৰ পিছত ইয়াৰ পিছত আহিছো এবাৰ আমি 7 নম্বৰলে হাতত কি কৈছে তোমালোকে চোৱাচোন হাতত কৈছে যে a আৰু b দুটা অখণ্ড সংখ্যাৰ বাবে মানে কৈছে a আৰু b দুটা আমাক অখণ্ড সংখ্যা লবা দিছে সেই a আৰু b দুটা অখণ্ড সংখ্যাৰ বাবে স্টাৰ মানে এটা তৰা দি ধৰিছে এটা এনেকুৱা প্ৰক্ৰিয়া যাতে a তৰা b a স্টাৰ b a plus b plus a into b তেনে তলত দিয়া বৰৰ মান নিৰ্ণয় কৰা ইহতৰ মান নিৰ্ণয় কৰিব দিছে গতিকে এতিয়া আমি মান নিৰ্ণয় কৰিম তোমালোকে চাই যাবা এতিয়া তোমালোকে চাই যাবা হাতৰ একটো আমাক কিমান দিয়া আছে হাতৰ একটো আমাক গিভেন দিয়া আছে যে a star b a plus b plus a into b এটো আমাক দিয়া আছে কিন্তু এক নম্বৰটো আমাক দি থৈ দিছে যে -12 star -11 এটো আমাক সলিউশন কৰিব দিছে সো আমি এতিয়া এটো যদি সলিউশন কৰো আমি কিমান পাম সোৱা তোমালোকে এটো যদি আমি সলিউশন কৰো আমি লিখিব লাগিব যে কি ইউজিং দা ফৰ্মুলা ঠিক আছে মানে এই ফৰ্মুলাটোৰ কথা কৈছে আৰু ইউজিং দা ফৰ্মুলা সো আমি তে কিমান লিখবা লাগিব -12 হয় না এই মানে কি এটো a এটো b বুলি ধৰি ললো এটো a এটো b হয় না a star b ৰ সূত্ৰটো আছিল a plus b plus a into b গতিকে এটুক আমি a বুলি ধৰি ললো এটুক আমি b বুলি ধৰি ললো গতিকে এটো সূত্ৰ মতে এপ্লাই কৰিম a মানে -12 ঠিক আছে a মানে -12 প্লাস আছে প্লাস b মানে আমাৰ -11 প্লাস আছে প্লাস a মানে আমাৰ -12 ঠিক আছে পুরাণ আছে পুরাণ b মানে আমাৰ -11 সো এটা যদি আমি কৰো কেমন হ'ব আমাৰ -12 তাৰ পাছত প্লাসে মাইনাসে -11 আকৌ প্লাসে মাইনাসে -12 হয় না প্লাসে মাইনাসে নো এখানে এনেকৈ কৰিব নালাগে -11 তাৰ পিছত এটো আমাৰ প্লাসে থাকক প্লাস তাৰ পিছত এনো মাইনাসে কিমান হ'ব মাইনাসে প্লাস প্লাসে হ'ব 12 আৰু 11 পূৰণ কৰিলে আমাৰ কিমান হ'ব 132 হ'ব 12 আৰু 11 গতিকে এতিয়া চোৱা তোমালোকে 12 আৰু 11 যদি মই যোগ কৰো কিমান হ'ব 23 কেৱল আগত মাইনাস হ'ব দিয়কচোন প্লাস 132 ঠিক আছে 132 ইকুৱেল টু কিমান হ'ব আমাৰ -23 প্লাস 132 কিমান হ'ব 132 ৰ প্ৰায় যদি আমাৰ 132 ৰ পৰা যদি আমাৰ 23 যায় তেতিয়া আমাৰ কিমান থাকিব 23 মাইনাস কৰিলে আমাৰ 109 থাকিব এইটো এনসার একদম ইজি বাস এই সূত্ৰটোত পেলাই দিলে সূত্ৰটো ওপৰত দেখাই দি থৈ দিছে গম পাইছা ঠিক তেনেদৰে এবাৰ আমি 2 নম্বৰটো সলিউশন কৰিম 2 নম্বৰত দিয়া আছে আমাক -24 স্টাৰ 9 আছে ঠিক আছে কেমান আছে 9 সো এটুক আমি a বুলি ধৰি ললো এটুক আমি b বুলি ধৰি ললো এটুক যদি আমি সলিউশন কৰো আমি এনেকৈ লিখবা লাগিব যে কি ইউজিং দা ফৰ্মুলা আমাৰ যেটো কিতাবত যে সূত্র দিয়া আছে সেই সূত্ৰটোৰ কথা কলো আৰু অলপ আগতে যে লিখি দিলো ইউজিং দা ফৰ্মুলা সূত্ৰটোৰ মতে কি আছিল a star b a plus b plus a into b হেতু সূত্ৰত বদিলে এটুক যেটো আমি 24 টুক a বুলি দিছো এটুক b বুলি দিছো সূত্ৰৰ মতে পাতি গেলি হল আৰু a মানে কি আমাৰ -24 হয় না a plus b মানে কি b মানে 9 a plus b আকৌ প্লাস
এ মানে আমাৰ -24 ইনটু আৰু বি মানে আমি কিমান বুলি ধৰিছোঁ 9 বিটো আমাৰ 9 আছে গতিকে -24 মাইনাছ কিমান হ'ব আমাৰ -24 প্লাছ 9 হয় না আকৌ এটা আছে -24 ইনটু 9 24 আৰু 9 আমি যদি পূৰণ কৰোঁ কিমান হ'ব আমাৰ 200 কিমান হ'ব 216 হ'ব সো -24 প্লাছ 9 -216 গতিকে এতিয়া চোৱা তোমালোকে মানে 24 -24 পৰা যদি মই প্লাছ 9 ধৰ 24 টকা ধাৰ আছে 9 টকা জমা আছে মোৰ তাত আৰু কিমান টকা ধাৰ থাকিব 15 টকা থাকিব আৰু -216 গতিকে -216 আৰু -215 মুঠতে লগ লাগি আমাৰ কিমান টকা বিয়োগত থাকিল -231 টকা এইটো এনসাৰ গতিকে 7 নম্বৰৰ এনসাৰ এইকেইটা আছিল তোমালোকে চাগে বুজি পাইছা ঠিক আছে ইয়াৰ পিছত এইবাৰ আমি কৰিম 8 নম্বৰটো 8 নম্বৰটোত কৈছে যে এটা পৰীক্ষাত প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে 5 নম্বৰ আৰু প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে -2 নম্বৰ দিয়া হৈছিল এতিয়া কৈছে ৰাবিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ কৰিছিল তাৰে 16টা শুদ্ধ হ'ল আৰু 64 নম্বৰ পালে তেওঁ কেইটা প্ৰশ্নৰ উত্তৰ ভুল কৰিছিল ঠিক আছে ঠিক তেনেদৰে দুইটোতো কৈছে যে চাইলে 5টা শুদ্ধ কৰি -3 নম্বৰ পালে আৰু তেওঁ কেইটা প্ৰশ্নৰ উত্তৰ ভুল কৰিলে কেইটা প্ৰশ্নৰ উত্তৰ নকৰাকৈ থাকি গ'ল সো এতিয়া আমি 8ৰ আগে 1 নম্বৰটো কৰি চাম ঠিক আছে তোমালোকে চাই থাকিবা স্কিপ নকৰাকে আৰু এতিয়ালৈকে কোনে কোনে চাই আছে এটা কমেন্ট দিয়াচোন কোনে কোনে আৰু যোনে চাই আছে সঁচাকৈ তোমালোক এজন ভাল ষ্টুডেন্ট এতিয়া চোৱা তোমালোক আমি 8ৰ 1 নম্বৰটো কৰিম ফাৰ্ষ্ট প্ৰশ্নটোত মানে কৈছিল যে পৰীক্ষাটোত শুদ্ধ উত্তৰৰ বাবে কিমান নম্বৰ পাইছিলে 5 নম্বৰ আৰু অশুদ্ধ উত্তৰৰ বাবে 2 নম্বৰ সো আমি এতিয়া সেইখিনি লিখি ল'ম এনেকৈ লিখি ল'ম যে কি শুদ্ধ উত্তৰৰ বাবে কিমান নম্বৰ 5 নম্বৰ হয়নে এখানে লিখি ল'ব লাগিব তেতিয়া এই শুদ্ধ উত্তৰৰ বাবে 5 নম্বৰ আৰু ভুল উত্তৰৰ বাবে -2 নম্বৰ ঠিক আছে -2 নম্বৰ তাৰপিছত এতিয়া 1 নম্বৰটো কৈছে যে ৰাবিয়াই 1 নম্বৰটো কি কৈছে 1 নম্বৰটো চোৱা ৰাবিয়াই প্ৰতিটো প্ৰশ্নৰ উত্তৰ কৰিছে বোলে তাৰে 16টা শুদ্ধ হৈছে 16টা শুদ্ধ কাৰণে তাই মানে 16টা শুদ্ধ কৰান্তে তাৰে শুদ্ধ নম্বৰৰ বাবে 5 নম্বৰকে পাছি বা কাটাও গেছি যদি তাৰে 2 নম্বৰকে হেনকে কাটা যায় কাৰণে মুঠতে 64 নম্বৰ পালে তেওঁ কেইটা প্ৰশ্নৰ উত্তৰ ভুল কৰিছিল হেতু দিছে গতিকে এতিয়া আমি লিখবা লাগিব যে ৰাবিয়াই মানে কি লিখবা লাগিব ৰাবিয়াই শুদ্ধ উত্তৰ কৰিছিল ৰাবিয়াই শুদ্ধ উত্তৰৰ বাবে পালে ৰাবিয়া শুদ্ধ উত্তৰৰ বাবে পালে কিমান মানে 16টা শুদ্ধ উত্তৰ মানে কি 16টা কৰিছে মানে নাই 16টাৰ বাবে কিমান পাইছে শুদ্ধ উত্তৰৰ বাবে পালে মানে 16টাৰ বাবে কিমান পালে 64 নম্বৰ পালে ঠিক আছে তাৰ পিছত মানে 16টা শুদ্ধ উত্তৰৰ বাবে পালে 64 ৰাবিয়াতে লিখি দিবা ৰাবিয়াই 16টা শুদ্ধ উত্তৰৰ বাবে পালে 64 নম্বৰ কিমান পাইছে 64 নম্বৰ পাইছে ঠিক আছে তাৰ পিছত কিন্তু মাৰ্ক এনে কিমান পালে নম্বৰ এনে কিমান পালে 16 পূৰণ 5 কাৰণ এটাত যেতিয়াই 5 নম্বৰকে আছিল 16টাত কিমান পাইছে 16 5 গুণ 80 হয়নে নাই 16 5 গুণ 80 কিন্তু ভুল উত্তৰৰ বাবে কিমান পাব তেওঁ তুমি কোৱাচোন এনেতো তাই 80 মাৰ্ক পাছি কাৰণ 16টা কৰিছে যেহেতু 80 মাইনাছ হয় না শুদ্ধ উত্তৰৰ বাবে পালে এটা লেট ধৰা হ'ল ভুল উত্তৰৰ বাবে কিমান বুলি ধৰি ললো আমি x বুলি ধৰি ললো গতিকে তাই এনে 80 মাৰ্ক পাছে কিন্তু ভুলৰ কাৰণে -2 মাৰ্ক আছিল সো ভুল উত্তৰ x টা হলি তই x হ'ব 80 - তই x = কিমান পাছি 64 মাৰ্ক পাছি 64 গতিকে এতিয়া চোৱা তই x = মানে আমি 64 ৰ পৰা 80 গলে কিমান থাকিব ইয়াতে থাকিব আমাৰ -তই x 64 - 80 হয় না -2x = 64 ৰ পৰা 80 গলে কিমান হ'ব 10 ৰ পৰা 4 গলে 6 আৰু এটা থাকিল 7 7 ৰ পৰা 6 গলে 16 কিমান থাকিব আমাৰ -16 সো a - কেনসেল গল x = 2 এৰে 16 কেইবা যাব 8 বাৰ x ৰ মান কিমান হ'ব 8 হ'ব ঠিক আছে এটুৱে গতিকে ভুল উত্তৰ কিমান হ'ল আমাৰ তে কিমানটা প্ৰশ্নৰ উত্তৰ ভুল কৰিছিল 8টা এতেকে লিখা এতেকে তাই
8টা প্ৰশ্নৰ উত্তৰ ভুল কৰিছিল এতেকে তাই 8টা প্ৰশ্নৰ উত্তৰ ভুল 8টা প্ৰশ্নৰ উত্তৰ ভুল কৰিছিল বুজি পাইছা ইয়ালৈকে তোমালোকে লিখি ল'বা ঠিক আছে এইটোৱে এবাৰ আমাক দুইটোত কি কৈছে যা দুইটোত কৈছে চাহিলে 5টা শুদ্ধ কৰি -3 নম্বৰ পালে মানে 5টা শুদ্ধ কৰিছে কৰি কেনে -3 নম্বৰ পালে তেও কেইটা প্ৰশ্নৰ উত্তৰ ভুল কৰিলে কেইটা প্ৰশ্নৰ উত্তৰ নকৰাকৈ থাকি গ'ল এতিয়া আমি চাহিলৰ ক্ষেত্ৰত কৰিম ঠিক আছে তোমালোকে এবাৰ 2 নম্বৰটো সলিউশন চাবা আমি লিখিম যে কি চাহিলৰ ক্ষেত্ৰত চাহিলে কি কৰিলে চাহিলে 5টা শুদ্ধ উত্তৰ কৰি -3 নম্বৰ পালে এইখিনি আমি লিখি ল'ব লাগিব এইখিনি আমাক কিতাপত দিয়াই আছে -3 নম্বৰ পালে গতিকে কিমানটা প্ৰশ্নৰ উত্তৰ ভুল কৰিছে আৰু কিমানটা নকৰাকৈ থাকি গ'ল সেইটো আমাক ওলাব দিছে কিতাপত ঠিক আছে গতিকে এতিয়া আমি লিখিব লাগিব যে ভুল উত্তৰৰ বাবে পালে তেও ভুল উত্তৰৰ বাবে নহয় আৰু তেও মুঠ নম্বৰ এনে কিমান পালে মুঠ নম্বৰ মানে শুদ্ধ উত্তৰৰ বাবে কিমান হ'ব 5টা কৰিছিল 5টা শুদ্ধ উত্তৰ কৈছিল 5টা শুদ্ধ উত্তৰৰ বাবে এটাত 5 মাৰ্ক হ'লি 5 গুণ 25 মাৰ্ক পাইছে সি এনে নৰ্মেলি 25 মাৰ্ক পায় আৰু ঠিক আছে এটা কিন্তু তেওঁৰ ভুলো হৈছে ন ভুল হৈ কেনে 3 নম্বৰ পালা ভুল হৈ কেনে -3 পালা গতিকে এতিয়া আমি এতেকে লিখিম যে ভুল উত্তৰৰ বাবে এনেকৈ লিখিম আমি ভুল উত্তৰৰ বাবে পালে ভুল উত্তৰৰ বাবে কিমান পাব 25 মাইনাছ হয় না 25 মাইনাছ ভুল উত্তৰৰ বাবে তো ইজেক্স আছিল কাৰণ 2 মাৰ্কটা হ'লে এক্সট্ৰা প্ৰশ্ন আমি ধৰি লৈছিলোঁ ন ধৰা হ'ল ভুল অশুদ্ধ উত্তৰৰ সংখ্যা এক্সট্ৰা গতিকে 2 মাৰ্কটা কাটা গ'লে তো ইজেক্স 25 মাইনাছ তো ইজেক্স হ'লে সংখ্যা কিমান পাইছে -3 পাইছে বোলে এতিয়া -3 পালি তোমালোকে ভাব মাইনাছ তো ইজেক্স হয় না -3 25টো এইফালে আনিলে -28 হ'ব না নহয় অবভিয়াছলি হ'ব এই মাইনাছ কেঞ্চেল গ'ল x = 2 দি যদি মই 28 হৰণ কৰোঁ 2 গুণ 2 2 4 গুণত x = আমাৰ কিমান হ'ব 14 হ'ব গতিকে ভুল উত্তৰৰ বাবে কৈছে যে ভুল উত্তৰৰ বাবে কিমান পালে তেওঁ ভুল উত্তৰৰ বাবে পালে কিমান পালে 14 পালে আৰু আমাক প্ৰশ্নত কৈছে যে কেইটা উত্তৰ নকৰাকৈ থাকি গ'ল মানে কিমানটা নকৰাকৈ থাকি গ'ল গতিকে আমি এনেকৈ লিখিব লাগিব যে মুঠ প্ৰশ্ন কিমানটা আছিল মুঠ প্ৰশ্ন শুদ্ধ আছিল 16টা আৰু 16 যোগ 8 মুঠ আছিল 16টা হয় না আমাৰ শুদ্ধ আছিল কেইটা 16টা আগবাৰ আছিল 16টা আৰু 8টা শুদ্ধ উত্তৰ মানে আছিল কিমান 24 তাৰপিছত আমাক চাহিলৰ কথা উঠিছে যিহেতু চাহিলে কিমানটা কৰিলে চাহিলে প্ৰশ্নৰ উত্তৰ কৰিলে চাহিলে কিমানটা কৰিছে চাহিলে এফলে 5 আৰু এফলে 14 চাহিলে কৰিছে 19টা মুঠ প্ৰশ্ন আছিল 24টা চাহিলে কৰিলে 19টা গতিকে নকৰাকৈ থাকি গ'ল কিমান হ'ব 24 - 19 24ৰ পৰা 19 গ'লে কিমান হ'ব আমাৰ 5 নকৰাকৈ কিমান হ'ল 5 গতিকে আমি এতিয়া গম পালোঁ যে নট এটেম্পটেড নকৰাকৈ কেইটা থাকি গ'ল 5টা থাকি গ'ল সেইটোৱে বুজি পাইছা চ' এইটোৱে এনচাৰ বুজি পাইছা তোমালোক তাৰপিছত আৰু যদি ইয়াতে কিবা বুজিব লগা আছে কাৰ কি বুজিব লগা আছে কমেণ্ট কৰি তোমালোকে মোক জনোৱা জল্দি জনোৱা ঠিক আছে সেইটোৱে আৰু কোনে বুজি পাইছা বুজি পোৱা নাই এইবিলাক ইয়াৰ পিছত আহিছোঁ আমি এইবাৰ 9 নম্বৰলৈ 9ত কি কৈছে অকণমান 9ত চাই লোৱাচোন 9ত কৈছে যে 9 নম্বৰটোত আমাক কৈছে যে এটা গণনা কৰা যন্ত্ৰৰ তলত দিয়া ধৰণে উত্তৰসমূহ কাৰ চিনেৰে দেখুওৱা হৈছে খালী বাকচবোৰ পূৰ কৰিবলৈ প্ৰয়োজনীয় প্ৰশ্নবোধক চিন গাণিতিক প্ৰক্ৰিয়াৰ সহায়ত বিচাৰ কৰা খালী বাকচবোৰত প্ৰশ্নবোধক চিনবোৰ পূৰ কৰাব দিছে চ' ইয়াতে চাবানে ক'ত কি চিন দিলে তোমালোকৰ পূৰ হ'ব সেইটো কৈছে চোৱা
এতিয়া যদি মই ইয়াতে পূৰণ চিন দিওঁ হয় না আৰু ইয়াতে যদি মই মাইনাছ চিন দিওঁ তেতিয়া কি হ'ব আমাৰ কি হ'ব 12 6 গুণ কিমান 78 78ৰ পৰা যদি মই -19 কৰোঁ তেতিয়া আমাৰ কিমান থাকি যাব -91 তেনেকৈ তুমি জানিব লাগিব যে এইটোত এনেকৈ দিলে ইমান হ'ব ইমান কৰিলে ইমান হ'ব বা হয়তো ইয়াতে এইবিলাক দিয়াই আছে ইয়াৰ এনচাৰটো পাতিব লাগে সো এতিয়া মই পাতি দিছোঁ তোমালোকে এনেকৈ কৰি মানে এইটো পূৰণ কৰিবা আৰু এইটোৰ পৰা এইটো বিয়োগ কৰিবা যি হয় আৰু এইটো এনচাৰ মিলি যাব সেইটোৱে সো ইয়াতে পূৰণ হ'ব আৰু ইয়াতে আমাৰ কিমান হ'ব বিয়োগ হ'ব ইয়াতে আমাৰ পূৰণ ইয়াতে আমাৰ বিয়োগ ঠিক আছে এনেকৈ এই দুটা পূৰণ কৰি কেনে যিমান পাম সেইটো তাৰ পৰা এইটো প্লাছ কৰিলে বিয়োগ হয় বা যোগ হয় সেইটো কৰিলে আমি ইয়াতে কিমান পাম আমি 137 তাৰপিছত ঠিক তেনেদৰে ইয়াতো আমাৰ পূৰণ ইয়াতো আমাৰ বিয়োগ ইয়াতেও পূৰণ ইয়াতেও বিয়োগ কৰিলে আমি ইয়াতে কিমান পাম আমি 292 ঠিক তেনেদৰে ইয়াতেও পূৰণ দিলোঁ আমি ইয়াতেও বিয়োগ দিলোঁ কৰিলে আমি ইয়াতে কিমান পাম আমি 16 সো সেনেকৈ কৰাৰ পিছত আমি ইয়াতে 286 পাম গতিকে এইখিনি তোমালোকে ফিল আপ কৰি ল'বা ঠিক আছে তাৰপিছত আহিছোঁ আমি 10 নম্বৰলৈ 10ত কৈছে যে মান নিৰ্ণয় কৰা অ'কে মান নিৰ্ণয় কৰিব দিছে তোমালোকে চোৱা 10 নম্বৰটোত 18 ইনটু -15 কিমান কৈছে 18 ইনটু -15 সো 18 ইনটু -15 হৰণ -30 সো এনেকৈ যদি মই কেলকুলেশ্যন কৰোঁ কিমান পাম এইটো আৰু কথা নাই তোমালোকে এই 10 নম্বৰটো আৰু কৰিব নাজানিবানে 10 নম্বৰটো একদমেই ইজি তোমালোকে এতিয়া চোৱা মই দেখাইছোঁ এতিয়া চোৱা 10ৰ এইটো তোমালোকক দিয়া আছে 18 ইনটু -15 ডিভিজন -30 আমাক দিয়াই আছে ঠিক আছে আমি যদি কেলকুলেশ্যন কৰোঁ তোমালোকে মই মোবাইলতে কৰি দি আছোঁ বাৰু তো এতিয়া তোমালোকে চোৱা মই যদি 18 ইনটু 15 যদি মই পূৰণ কৰোঁ এয়া চোৱা মই কেলকুলেটৰত কৰি কেনে দেখাই দিছোঁ তোমালোকে মানে মোবাইলতে কৰি চাবা বা বহি ধৰিলেও কৰিছা 18 ইনটু 50 কৰিলে আমাৰ কিমান হ'ব 270 খালি কেৱল ইয়াতে আমাৰ এটা কি আছে মাইনাছ চিন আছে সেইকাৰণে মই ইয়াতে মাইনাছ চিন দিছোঁ ঠিক আছে -270 ডিভিজন -30 গতিকে মই কি কৰিব লাগে এই 270ক মই হৰণ কৰিব লাগে কিহেৰে হৰণ কৰিব লাগে 270ক মই 30ৰে হৰণ কৰিব লাগে ঠিক আছে 30ৰে যদি মই 270ক যদি মই 30ৰে ডিভিজন কৰোঁ 30ৰে ডিভিজন কৰিলে আমাৰ এনচাৰ কিমান আহে তোমালোকে চোৱা চোৱা 9 আহে কিমান আহে 9 গতিকে ইয়াৰ উত্তৰটো হ'ব আমাৰ 9 এর এনসারটো আমার কিমান হ'ব 9 কিন্তু এই মাইনাস মাইনাস ক্যান্সেল যাব ঠিক আছে ঠিক তেনেদৰে এইবাৰ আমি আহিছো এই বি নম্বৰলে বিট কৈছে যে -315 ডিভিজন 2 গতিকে এইখিনি এইবাৰ আমাক কৰিব দিছে প্ৰথম আমি কি কৰিব লাগিব এই ব্ৰেকেটৰ ভিতৰৰ কামখিনি কৰিব লাগিব এইখিনিটো -315 হৰণ 2 এ থাকিব ঠিক আছে সো ভিতৰৰ কাম কৰিলে আমাৰ কিমান হ'ব আমাৰ মাইনাসে মাইনাসে প্লাস 7 9 গুণ আমাৰ কিমান হ'ব 7 9 গুণ 63 হ'ব ঠিক আছে এটো আমাৰ পূৰণ হ'ব দেচোন এইখিনিত আমাৰ পূৰণ 7 9 গুণ 63 মাইনাসে আকৌ প্লাস হৈ যাব যে তাৰ পিছত আমাৰ কিমান হ'ব এই দুইটোৰে আকৌ -315 ডিভিজন 2 * 63 কৰিলে আমাৰ কিমান হ'ব 2 3 গুণ 6 আকৌ 2 6 গুণ 12 ঠিক আছে গতিকে 315ক আমি 126 এদি যদি আমি ডিভিজন কৰোঁ কিমান পাম 315 ডিভিজন 126 গতিকে আমি কিমান পাম সরি তোমালোকে মানে এটা বস্তু চাবা তোমালোকে এইটো বুজি পালাই ন এনসার কিমান হ'ব আমাৰ 9 হ'ব নেক্সট দিয়া আছে আমাৰ -315 ডিভিজন মোৰ এই দুইটো বা ক'ৰ পৰা আহিল ভুলতে চাগে মোৰ দিয়া গৈছে সরি গতিকে ইয়াতে আছে আমাৰ -9 * -7 গতিকে -315 ডিভিজন 7 9 গুণ কিমান হল 7 9 গুণ 63 মাইনাসে মাইনাসে প্লাস গতিকে আমি যদি 63 দি যদি আমি 315ক যদি আমি হৰণ কৰোঁ হয় না 63 দি যদি আমি 315ক যদি আমি হৰণ কৰোঁ আমাৰ কেইবাৰ যাব 5 বাৰ যাব ঠিক আছে হেতু এনসার এটো মাইনাসে মাইনাসে প্লাসে হৈ যাব কিন্তু -315 কৰিলে তো আমাৰ কিমান হ'ব আমাৰ -5 হ'ব হেতুৱে ঠিক আছে ঠিক তেনেদৰে C2ত আছে যে -51 * 8 ডিভিজন 24 * 70 এইগিটাক যদি আমি কৰোঁ তেতিয়া কি হ'ব চাবাচোন গতিকে তোমালোকে এইটো চোৱা 51 * 8 পূৰণ কৰিলে আমাৰ কিমান হ'ব -408 হ'ব ঠিক আছে মই যদি এটা পূৰণ কৰোঁ -408 হৰণ 24 * -17 কৰিলে এইটো আমাৰ কিমান হ'ব আমাৰ 408
8 হ'ব গতিকে -408 প্লাস 408 দি হৰণ গলে কিমান বাজ যাব 1 বাজ যাব খালি কেৱল -1 হ'ব দিয়কচোন সৰি এইটো মাইনাস নহব এইটো মাইনাস সো -408 দি -408 কৰিলে আমাৰ এইটো কিমান হ'ব আমাৰ 1 হ'ব এনসাৰ হেতুৱে বুজি পাইছে তোমালোক একদম ইজি ইয়াৰ পিছত নেক্সট তোমালোকে চাবা 11 নম্বৰটো 11ত কৈছে যে তলৰ কোন কেইটা গোটৰ মান -5 ইনটু -4 প্লাস 7 ৰাখিটোৰ মানৰ সমান সো ইয়াতে তোমালোকে 1 নম্বৰ 2 3 4 দি থৈ দিছে তোমালোকে চোৱা -5 ইনটু -4 প্লাস 7 ইয়াতে চাব নোৱাৰি কোনটো হ'ব আমাৰ মানে এই ৰাখিটোৰ মানৰ সমান বুলি কৈছি হেৰিটো বাদ দি চিন কেইটা বাদ দি মানৰ সমান কোনটো 1 2 5 ইনটু 4 ইনটু প্লাস 7 বাৰু কি মাইনাসে প্লাসে হৈ যাব যদিও ইয়াতে বিয়োগগিতা দেখা আছে ইয়াতে যদিও বিয়োগগিতা নাই আমি সলিউশন কৰাৰ পিছত কিমান হ'ব এনসাৰটো সেমে হ'ব কাৰণ ইয়াতে মাইনাসে প্লাস আৰু ইয়াতে হিকানে মাইনাস দিয়াই নাই ইয়াতে তো প্লাসে আছে গতিকে 1 নম্বৰটো হ'ব তাৰপিছত 2 নম্বৰটো তো হ'ব কাৰণ মাইনাসে কি হৈ যাব 5 4 গুণ 20 মাইনাসে প্লাসে হৈ যাব সো এইটো সমান তাৰপিছত 3 কি হ'ব ইয়াতো যদিও মাইনাস আছে মাইনাসে প্লাস কি হ'ব আমাৰ মাইনাসে প্লাস 7 এইটো মানৰ সমানে হ'ব আৰু 4 টো কি হ'ব 5 আৰু আমাৰ 4 টো কিন্তু সমান নহয় দে 5 প্লাস 4 ইনটু 3 আছে গতিকে আমাৰ শুদ্ধতৰ কোনটো হ'ব আমাৰ C2 হ'ব কোনটো হ'ব আমাৰ C 1 2 3 কোনটো হ'ব আমাৰ 1 2 3 হেতুৱে তাৰপিছত 12 নম্বৰটোত কৈছে যে তলৰ কোনটো উক্তি সত্য বা অসত্য পি অখণ্ড সংখ্যাৰ গুণাত্মক অভেদ বা গুণাত্মক একক হ'ল 1 সো কিউটো দিছে এর যোগাত্মক বিপরীত মাইনাসে যোগাত্মক বিপরীতৰ ওপৰত মই তোমালোক কথা কওঁ যদি কিবা এটা বস্তু যদি প্লাসত থাকে তেতিয়াহ'লে তাৰ যোগাত্মক বিপৰীত মাইনাস হ'ব যদি মাইনাসত থাকে তাৰ যোগাত্মক বিপৰীত প্লাস মানে প্লাসত থাকিলে মাইনাস মাইনাসত থাকিলে প্লাস আজিৰ পৰা তোমালোকক যি সংখ্যাৰ যোগাত্মক বিপৰীত নকক কিয় তোমালোকে মোৰ এইটো কথা মনত ৰাখিবা যে আচ্ছা মানে আমাক যে ইউটিউবত মেমজনী যে কৈছিল প্লাসত থাকিলে মাইনাস মাইনাসত থাকিলে প্লাস সেইটো হৈছে তোমালোকৰ যোগাত্মক বিপৰীত সো এর যোগাত্মক বিপৰীত মাইনাসে গতিকে এই শুদ্ধ কোনটো হ'ব আমাৰ সি কৈছে যে পি আৰু কিউ উভয়ে সত্য সেইটো কথা কৈছে বুজি পাইছা এতিয়া ইয়াতে তোমালোকে 13 নম্বৰটো চোৱা 13ত কৈছে যে উক্তি এইটো আমাক দি থৈ দিছে যে 5 ইনটু 4 প্লাস 6 ইকুৱেল টু 5 ইনটু 4 প্লাস 5 ইনটু 6 এনেকৈ আমাক দি থৈ দিছে সো বাওপক্ষ আৰু হাপক্ষ প্ৰত্যেকৰ মান 50 যুক্তি আৰু যিকোনো অখণ্ড সংখ্যা a b আৰু c ৰ বাবে a ইনটু b প্লাস c ইকুৱেল টু a ইনটু b প্লাস a ইনটু c মানে a ৰে একবাৰ b পূৰণ কৰিছে a ৰে একবাৰ c পূৰণ কৰিছে এইটো আমাক উক্তি দি থৈ দিছে ঠিক আছে সো আমি তেনেকুৱা ক্ষেত্ৰত কি কৰিব লাগিব এ অখণ্ড সংখ্যাৰ বিতৰণ বিধি এইটো হৈছে আমাৰ বিতৰণ বিধি তোমালোকে জানা গতিকে আমাক কৈছে যে আমাৰ এতে চাৰিটা a b c d অপচন দি থৈ দিছে কৈছে যে উক্তি এ বা উক্তি আৰু আৰ গিটা শুদ্ধ হৈছে না অশুদ্ধ হৈছে না এইটো শুদ্ধ হৈছে না এইটো আৰটো অশুদ্ধ হৈছে সেইটো ক'ব দিছে সো a b c d চাৰিটা অপচনৰ ভিতৰত আমাৰ অপচন নম্বৰ হ'ব a কাৰণ উক্তি এ শুদ্ধ যুক্তি আৰু শুদ্ধ যদি যুক্তি আর উক্তি এর প্রকৃত ব্যাখ্যা সেইটো লিখিবা ঠিক আছে তাৰপিছত নেক্সট আহিছো এবাৰ আমি 14 নম্বৰলৈ 14ত কৈছে a আৰু b যিকোনো দুটা অখণ্ড সংখ্যা হলে তাৰ স্তম্ভত থকা তথ্যসমূহ মিলাব দিছে গতিকে মানে কোনটো হ'ব আমাৰ এইটো যে আছে a + b = b + a গতিকে এইটো হৈছে আমাৰ যোগৰ ক্ৰম বিনিময় বিধি তাৰপিছত যেটো আমাৰ কি আছে a * b * c a * b * c এইটো হৈছে আমাৰ পুৰণৰ সহযোগ বিধি এইটো হ'ব আমাৰ কি পুৰণৰ সহযোগ বিধি দিল লগত হ'ব আৰু যেটো আমাৰ r আছে a * b + এইটো হৈছে আমাৰ বিতৰণ বিধি আৰু s a + b এটা অখণ্ড সংখ্যা এইটো হৈছে আমাৰ কি যোগৰ আবদ্ধ বিধি সো ইয়াৰে আমাৰ শুদ্ধ উত্তৰ হ'ব অপচন বি গতিকে তোমালোকে বি টোত ৰাইট চিন দি যাবা ঠিক আছে তাৰপিছত এইবাৰ আহিলো আমি 15 নম্বৰলৈ 15ত কৈছে যে কেইটামান গাণিতিক উক্তি দিয়াই আছে যেনে pp = মানে গাণিতিক উক্তি আৰু 5 প্লাস ব্ৰেকেট -8 প্লাস 9 -3 মাইনাস ব্ৰেকেট -6 4 কুটিল বন্ধনী -1 ইনটু -2 তাৰপিছত -20 ডিভিজন -5 কৈছে তলৰ কোনটো বিকল্প উক্তিসমূহৰ মান উৰ্ধ্বক্ৰমত থকাটো সূচাইছে উৰ্ধ্বক্ৰমত থকাটো কোনটো সূচাইছে আমাৰ অপচন নম্বৰ হ'ব ডি কিউ এছ পি আৰ সো তোমালোকে এইটো টিক চিন দি ল'বা ঠিক আছে তাৰপিছত এইবাৰ আমি আহিছো 16 নম্বৰলৈ 16ত কি কৈছে তোমালোকে চোৱা 16টোত কৈছে যে বাকচত আমাৰ এনেকুৱা ডাঙৰ বা সৰু বা সমান চিন দিয়া যদি ডাঙৰ হয় ডাঙৰ চিন সৰু হলে সৰু চিন সমান হলে সমান চিন গতিকে ইয়াতে আছে 180 ইনটু -5 গতিকে এই দুটা পূৰণ কৰিলে যিমান পাম ইয়াতো 180 এবাৰ -2 -1 এবাৰ -2 180 লগত আছে একো নহয় পূৰণ কৰিলে ফলাফলটো সেমে হ'ব মাইনাস ইয়াতো আছে আহৰ গিটাটো সেমে সো এইটো সমান চিন হ'ব তাৰপিছত 660 যদি মই 10 দি হৰণ কৰো
660 মই 10 দি হৰণ কৰিলে 66 পাম আৰু 600 মই 66 দি হৰণ কৰিলে মই 100 পাম সো এইটোৰ মান ডাঙৰ হ'ব ঠিক তেনেদৰে ইয়াতে মই 8 9 গুণ 72 মাইনাসে মাইনাসে প্লাস হৈ যাব 72 এতেও আমাৰ কিমান হ'ব 8 9 গুণ 72 কিন্তু এতে মাইনাস 72 হ'ব এফলে প্লাস 72 হ'ব সেইকাৰণে এনসাইডৰ মানটো ডাঙৰ হ'ব এতেও মই 13 আৰু 11 পূৰণ কৰিলে যিমান পাম এতেও সেম মান পাম কিন্তু ইয়াতে মাইনাসত ওলাব এইফালে প্লাসত ওলাব সেইকাৰণে আমাৰ এইফালেটো ডাঙৰ হ'ব এবাৰ 17 নম্বৰটোত কৈছে যে তলৰ 17 নম্বৰটোত কৈছে আমাৰ তলৰ দুটা বৰ্গ দুটা পুৰোৱা যাতে প্ৰত্যেককে একোটা যাদু বৰ্গ হয় যাদু বৰ্গ হিচাপে সজাব দিছে তোমালোকেটো মই কিতাপখনত বাৰু ফিল আপ কৰিছো তোমালোকে এই যাদু বৰ্গ মানে যাদু বৰ্গ মই আগৰ ভিডিঅ'ত যে বুজাইছিলো মানে তুমি যিফালে নচোৱা কিয় প্ৰত্যেকৰে মান সমান হ'ব লাগিব সো এইটো খালি ঠাইত তোমালোকে 8 বহাব লাগিব ইয়াতে -2 ইয়াতে 6 ইয়াতে 10 আৰু ইয়াতে -4 বহালে তেতিয়া মানকিটা সমান হ'ব আৰু এইটো খালি ঠাইত তোমালোকে ইয়াতে কি বহাব লাগিব 9 -5 -4 6 হ'ব ইয়াতে -2 হ'ব ইয়াতে 2 হ'ব ইয়াতে 5 হ'ব ইয়াতে 8 হ'ব সো খালি ঠাইকিটা চাই চাই তোমালোকে কিতাপখনত পাতি ল'বা ঠিক আছে আৰু তুমি যিফালে যেনেকৈ নিমিলাই কিয় মানটো তুমি সদায় যাই থৈ একেই পাবা ঠিক তেনেদৰে 18 নম্বৰত কৈছে যে কাৰৰ দিশ অনুসৰণ কৰি লগত দিয়া প্ৰক্ৰিয়া অনুসৰি খালী বাকচবোৰ পূৰ কৰা কেনেকুৱা খালী বাকচ তোমালোকে এনেকুৱাকৈ এখন চাৰ্ট দিয়া আছে কিতাপত সকলোৱে দেখিছা গতিকে চাৰ্টখনত কৈছে যে 40 কি কৰিব দিছে -5 কৰিব দিছে প্লাসে মাইনাসে মাইনাস 40 ৰ পৰা 5 গলে 35 হয়নে নাই তাৰ পিছত আৰু ইয়াতে কৈছে যে কি ইয়াৰ 35 ৰ পৰা -25 বিয়োগ কৰিব দিছে 10 পালো তাৰ পিছত ইয়াতে যেমান পাম হেতুৰ লগত আকৌ -20 কৰিব দিছে সো -10 -20 হলে এটো ঠাইত আমাৰ -10 হ'ব সো ইয়াতে আমি কি কৰিব লাগে যি কৰিব লাগে কৈ আছে ইয়াতে -5 কৰিব দিছে ইয়াতে -25 কৰিব দিছে ইয়াতে হৰণ 3 মানে 45ক মই 3 দি হৰণ কৰিলে কিমান পাম 15 পাম -15 সো হে -15 টোৰ লগত আকৌ এতে দেখিছানে কাচিন গিটাত গম পা কোনফালে কি কৰিব লাগে আচ্ছা এইফালে বাদ পেলাগব এবাৰ কি কৰিব দিছে যিটো মান পাজো হেতুৰ লগত -3 পূৰণ কৰিব দিছে হেতুৰ লগত আকৌ -3 পূৰণ কৰতে 45 পালে এবাৰ যিটো পাম হেতুৰ লগত 5 দি হৰণ কৰিব দিছে 5 দি 45 হৰণ কৰতে 5 9 গুণ 45 সো কাচিন গিডালে আমাক বুজাইছে সংকেত দিছে কোনফালে কৰিব লাগিব কি পাতিব লাগিব কি হৰণ কৰিব লাগিব কি যোগ কৰিব লাগিব কি বিয়োগ কৰিব লাগিব সো তলে তলে এইবিলাক এনেকে লিখা আছে কৰতে যেনেকে যি কৰিব দিছে মই তেনেকে কৰিছো মোৰ মতে একো কৰা নাই কিতাপতে কোনাবিলাকত যে লিখা আছে সেইবিলাক মই চাই তেনেকে কৰি গৈছো এনেকে চাৰ্টখন পূৰণ হৈ গৈছে তোমালোকৰ চাৰ্টখন ইয়াৰ পৰা চাই লিখি লোৱা জলদি লিখি লোৱা ঠিক আছে বুজি পাইছা যদি বুজি পাইছা তেনেহ'লে এটা কমেন্ট কৰা কোনে কোনে বুজি পাইছা আৰু কোনে কোনে বুজি পোৱা নাই কি বুজি পাইছা হেতু কমেন্ট কৰা আৰু কি বুজি পোৱা নাই এইটো কমেন্ট কৰা নেক্সট আমি এবাৰ আহিছো 19 নম্বৰলৈ 19 নম্বৰত চোৱা তোমালোকক কি দি থৈ দিছে 19 নম্বৰত কৈছে যে এখন চাহ বাগিচাৰ শীত সংৰক্ষণ গৃহ উষ্ণতা 36 ডিগ্ৰী সেলসিয়াছৰ পৰা প্ৰতি ঘণ্টাত 3 ডিগ্ৰী সেলসিয়াছ হাৰে কমাব লাগে মানে 36 ডিগ্ৰী সেলসিয়াছৰ পৰা প্ৰতি ঘণ্টাত মানে কি কৰিব লাগে 3 ডিগ্ৰী সেলসিয়াছ হাৰে কমাব লাগে গতিকে কৈছে প্ৰক্ৰিয়া আৰম্ভৰ 7 ঘণ্টাৰ পিছত গৃহৰ উষ্ণতা কিমান হ'ব মানে প্ৰত্যেকটো ঘণ্টাই প্ৰতি মই বলে কি কৰি থাকিব লাগে প্ৰত্যেকটো ঘণ্টাই প্ৰতি মই মানে তাৰে শীত সংৰক্ষণৰ মানে মেন উষ্ণতা আছিল 36 ডিগ্ৰী সেলসিয়াছ তাৰ পৰা মই ঘণ্টাই প্ৰতি 3 ডিগ্ৰী সেলসিয়াছকে মই কমাই থাকিব লাগে কৈছে এনেকৈ মই 7 ঘণ্টা যদি মই প্ৰত্যেক ঘণ্টাতে যদি মই এনেকৈ কমি থাকোঁ তেতিয়াহ'লে আমাৰ গৃহৰ উষ্ণতা কিমান হ'ব আমাক সেইটো কথা ক'ব দিছে ঠিক আছে এতিয়া আমি 19 নম্বৰটো কৰিম 19 নম্বৰটোত ইয়াতে মই লিখিছোঁ 19 নম্বৰ সলিউশন ঠিক আছে হয়নে আমাৰ শীত সংৰক্ষণ গৃহৰ উষ্ণতা কিমান আছিল আমি ইয়াতে লিখিম যে কি শীত সংৰক্ষণ গৃহৰ উষ্ণতা না আমাৰ শীত সংৰক্ষণ গৃহৰ উষ্ণতা কিমান আছিল আমাৰ 36 ডিগ্ৰী সেলসিয়াছ আছিল তাৰ পিছত আমি প্ৰতি ঘণ্টাত কিমান কমাব লাগে প্ৰতি ঘণ্টাত কমাব লাগে প্ৰতি ঘণ্টাত কিমান কমাব লাগে আমি 3 ডিগ্ৰী সেলসিয়াছ ঠিক আছে এতেকে 7 ঘণ্টাৰ পিছত গৃহৰ উষ্ণতা কিমান এতেকে 7 ঘণ্টাৰ পিছত কমিব ন 7 ঘণ্টাৰ পিছত কমিব বা 7 ঘণ্টাত কিমান হ'ব 7 ঘণ্টাত কিমান হ'ব আমাৰ 7 × 3 ডিগ্ৰী সেলসিয়াছ 7 3 গুণ 21 ডিগ্ৰী সেলসিয়াছ হ'ল মানে 7 ঘণ্টা কমালে বা 7 ঘণ্টাৰ পিছত কমিব এতেকে কৈছে যে
আমি যদি এখানে 7 ঘণ্টা বুলি লিখিব নোৱাৰা যে মানে প্ৰত্যেক ঘণ্টা বুলি মই তলেদি লিখি দিলোঁ প্ৰত্যেক ঘণ্টাত কমালে ন আমি যদি প্ৰত্যেক ঘণ্টাত কমাওঁ তেতিয়া আমাৰ মানে 7 ঘণ্টাত কিমান হ'ব সেইটো কৈছোঁ প্ৰত্যেক ঘণ্টাত কমালে 7 ঘণ্টাত কিমান হ'ব 7 × 3 = 21 ডিগ্ৰী চেলচিয়াছ এতেকে আমাৰ 7 ঘণ্টাৰ পিছত আমি ইয়াতে লিখিব লাগিব এতিয়া 7 ঘণ্টাৰ পিছত শীত সংৰক্ষণ গৃহৰ উষ্ণতা 7 ঘণ্টাৰ পিছত শীত সংৰক্ষণ গৃহৰ উষ্ণতা কিমান হ'ব আমাৰ আছিল 36 ডিগ্ৰী চেলচিয়াছৰ পৰা -21 ডিগ্ৰী চেলচিয়াছ ঠিক আছে আমি কিমান কৰিব লাগিব -21 ডিগ্ৰী চেলচিয়াছ গতিকে 36ৰ পৰা 21 গ'লে কিমান 6 পৰা 1 গ'লে 5 3 পৰা 2 গ'লে 1 ঠিক আছে 15 ডিগ্ৰী চেলচিয়াছ গতিকে আমাৰ 7 ঘণ্টাৰ পিছত শীত সংৰক্ষণ গৃহৰ উষ্ণতা কিমান হ'ব আমাৰ 15 ডিগ্ৰী চেলচিয়াছ একদমই আছে এইটো তোমালোকে পাতি ল'বা দেই বুজি পাইছানে ইয়াৰ পিছত নেক্সট আমি আহিছোঁ 20 নম্বৰলৈ 20ত কি কৈছে চোৱা 20ত কৈছে যে এটা মৃত্তিকা শিল্প উদ্যোগ বিক্ৰী কৰাৰ প্ৰতিটো বগা মাটিৰ বাচনত 7 টকা লাভ আৰু ৰঙা মাটিৰ বাচনত 2 টকা লোকচান হয় এখিনি বস্তু মনত ৰাখিবি বগা মাটিৰ বাচনত 7 টকাকৈ লাভ হয় আৰু ৰঙা মাটিৰ বাচনত 2 টকাকৈ লোকচান হয় এটা এইটোত কৈছে যে এটা মাহত উদ্যোগটোৱে 2500টা বগা মাটিৰ বাচন আৰু 3200টা ৰঙা মাটিৰ বাচন বিক্ৰী কৰিলে তাৰ মুঠ লাভ বা লোকচান কিমান হ'ব ঠিক আছে এতিয়া আমি এইটো কৰিম চাবা এতিয়া 20 নম্বৰ সলিউশনটো তোমালোকে চাবা ঠিক আছে 20 নম্বৰ সলিউশন আমি ইয়াতে লিখলো যে কিহত কিমান লাভ হয় আগে আমি সেইখিনি লিখি লম ওপৰত কিতাপখন তোমালোকে আগতে ল'বা যে বগা মাটিৰ বাচনত আমি লিখিম বগা মাটিৰ বাচনত লাভ কিমান হয় লাভ হয় 7 টকা ঠিক আছে বগা মাটিৰ বাচনত আমাৰ লাভ কিমান হয় বগা মাটিৰ বাচনত আমাৰ লাভ হয় 7 টকা তাৰপিছত আৰু ৰঙা মাটিৰ বাচনত লোকচান ঠিক আছে ৰঙা মাটিৰ বাচনত লোকচান কিমান হয় লোকচান হয় আমাৰ 2 টকা ঠিক আছে 2 টকা এটা আমাক এইটোত কৈছি এই নম্বৰটোত কৈছে কিতাপখন তোমালোকে আগত লোৱা মই লৈছোঁ কেমেৰাত দেখাব পৰা ইমান সুবিধাজনক নহয় তোমালোকে আগত লৈ যাবা এইটোত কৈছে এটা মাহত উদ্যোগটোৱে 2500টা বগা মাটিৰ বাচন ঠিক আছে 2500টা বগা মাটিৰ বাচন আৰু 3200টা ৰঙা মাটিৰ বাচন বেচে এতিয়া এইটো সলিউশন কৰিলে কি হ'ব যে বগা মাটিৰ এটা মাহত বুলি লিখিব লাগিব আমি এটা মাহত বগা মাটিৰ বাচন বিক্ৰী কৰে এটা মাহত কৈছে যে এটা মাহত বগা মাটিৰ বাচন বিক্ৰী কৰে কিমানটা বিক্ৰী কৰে 2500টা কিমানটা 2500টা এটা মাহত বগা মাটিৰ বাচন বিক্ৰী কৰে 2500টা ঠিক আছে এতেকে মুঠ টকা কিমান হ'ব 2500 পূৰণ বগা মাটিৰ বাচনত কিমান হয় 7 2500 × 7 2500 আৰু 7 পূৰণ কৰিব লাগিব ঠিক আছে 2500 পূৰণ 7 লাভৰ মুঠ টকা মই লাভ বুলি লিখি দিলোঁ লাভৰ মুঠ টকা কিমান 2500 × 7 হয় না 7 5 গুণ 35ৰ 5 হাতে 3 7 2 গুণ 14 15 16 17 17500 টকা ইমান টকা লাভ কিন্তু তাৰপিছত এটা আমাৰ কিমান হ'ল 1000 মানে কি 17500 টকা ঠিক আছে এতেকে আমাৰ লাভ কিমান হ'ল 17500 টকা এতেকে আমাৰ মুঠ লাভ কিমান হ'ল 17500 টকা সেইটো এনসাৰ এবাৰ আমি বিটো কৰিম বিটোত আমাক কি কৈছে চোৱা বিটোত কৈছে যে যদি ৰঙা মাটিৰ বাচনৰ বিক্ৰী 3500টা হয় তেন্তে উদ্যোগটোৱে লাভ বা লোকচানবিহীন হ'বলৈ কিমানটা বগা মাটিৰ বাচন বিক্ৰী কৰিব লাগিব কি আমাক বিটোত কৈছে যে কি বি নম্বৰ সলিউশন যে এবাৰ যদি ৰঙা মাটিৰ বাচন বিক্ৰী কৰে ৰঙা মাটিৰ বাচন বিক্ৰী কৰে ৰঙা মাটিৰ বাচন কিমানটা বিক্ৰী কৰে 3000 ৰঙা মাটিৰ বাচন বিক্ৰী কৰে 3500টা ৰঙা মাটিৰ বাচন বিক্ৰী কৰে 3500টা
এতেকে মুঠ টকা ৰঙামাটিৰ বাচনত মানে মুঠ টকা কিমান পাব মুঠ টকা পাব আমাৰ 3500 ইনটু ৰঙামাটিৰ বাচন বিক্ৰী কৰি লোকচান কিমান টকাকৈ হয় 2 টকাকৈ হয় বুলি কৈছে গতিকে পূৰণ কৰিলে কেন 2 5 গুণ 10 শূন্য 7 2 3 গুণ 6 7 এটি 7 আৰু তো দুটা শূন্য আছে না মুঠ কিমান হ'ল 7000 হ'ল কিন্তু আমাক প্ৰশ্নটো এটা কথা কৈ থৈ দিছে এতিয়া আমাৰ এতে কি হ'ল 7000 টকা আমাৰ কি হ'ল কৈছে 7000 টকা আমাৰ যেতিয়া ৰঙামাটিৰ বাচন বিক্ৰী কৰে কৰান্তে 7000 টকা লোকচান হ'ল কিন্তু উদ্যোগটোৱে লাভ বা লোকচান বিহীন হ'বলৈ কিমান এতিয়া আমি হেৰি বগামাটিৰ বাচন কাৰণ ইয়াতে যেহেতু 7000 টকা লছ হৈ আছে এতিয়া বগামাটিৰ বাচন আমি কিমানটা বিক্ৰী কৰিব লাগিব এৰে আমাৰ লাভটো উঠা লগা হলি বুজি পাইছানে এৰে আমাৰ লাভটো উঠা লগা হলি আমি বগামাটিৰ বাচন কিমানটা বিক্ৰী কৰিব লাগিব সেইটো উঠছি এতেকে আমাৰ যেহেতু 7000 টকা লোকচান হৈছে হয় না 7000 টকা আমাৰ লোকচান হৈছে কিন্তু বগামাটিৰ লাভ কিমান টকাকৈ হয় 7 টকাকৈ হয় বগামাটিৰ বাচন লাভ এটাত 7 টকাকৈ লাভ হয় গতিকে আমি 1000টা বেচলি আমি 7000 পইচা পাম হয় না এতেকে আমি লিখব লাগিব যে বগামাটিৰ বাচন বিক্ৰী কৰিলে লাভ হয় 7 টকা বগামাটিৰ বাচন বিক্ৰী কৰিলে লাভ হয় 7 টকা তাৰ বাবে লাভ হয় 7 টকা তাৰ বাবে আমি কিমানটা বেচ পালে তাৰ বাবে আমি 1000টা বগামাটিৰ বাচন বিক্ৰী কৰিব লাগিব তাৰ বাবে আমি 1000টা বগামাটিৰ বাচন বিক্ৰী কৰিব লাগিব ঠিক আছে কিয় কাৰণ বগামাটিৰ বাচনত আমাৰ কিমানটা 7 টকাকৈ লাভ হয় 1000টা বেচলি তেতিয়াই আমি 7000 টকা পাম বুজি পাইছানে এইটো এনসাৰ সো তোমালোকে এনেকৈ এই সলিউশনটো এনেকৈ কৰি ল'বা এইটো এনসাৰ ঠিক আছে নো প্ৰব্লেম এইবাৰ আহিছোঁ আমি 21 নম্বৰলৈ 21 কৈছে যে তলত দিয়া উক্তিকেইটাৰ সহায় লৈ ইংৰাজী বৰ্ণ EILNS টিৰ মান নিৰ্ণয় কৰা মানে আমাক এইকেইটাৰ কি কৰিব দিছে মান নিৰ্ণয় কৰিব দিছে কাৰণ কৈ থৈ দিছে L * I ৰ মান -6 I * 9 ৰ মান কিমান -18 S হৰণ I ৰ মান 3 T * E ৰ মান -35 45 হৰণ E ৰ মান -9 E * N ৰ মান -20 সো এইখিনিত মানে মই তোমালোকক এটা কথা কওঁ যে আমাৰ যিখন এলফাবেট আছে ঠিক আছে আমাৰ যিখন মানে এলফাবেট আছে 21 নম্বৰ সলিউশনটো কৰোতে মানে এৰ পৰা জেডলৈ হয় না A B C বা D E F এনেকৈ ডট জেডলৈ এনেকৈ আমি জানো নহয় A টো 1 নম্বৰ B টো 2 নম্বৰ C টো 3 নম্বৰ D 4 F 5 D E F 6 নম্বৰ ডট এনেকৈ Z টো 26 নম্বৰ এনেকৈ আমাৰ 26টা লেটাৰ থাকে যেহেতু সো 26 নম্বৰক লাগিনে মানে এনেকৈ দি আছে আৰু তাত এটা বস্তু দি থোৱা আছে যে কি এলফাবেট কিটা যদি L * I হয় তাৰ মান -6 যদি I * 9 হয় তেতিয়া তাৰ মান আমাৰ -18 যদি S হৰণ I হয় তাৰ মান 3 যদি T * E হয় -30 হয় যদি 45 হৰণ E হয় তেন্তে আমাৰ -10 আৰু E * N হ'লে আমাৰ -20 সো আমাক তেনেকুৱা হিচাপত মানে মানবিলাক দি থৈছে তোমালোকে ভাবিব পাৰা যে কি EL ৰ মান কৰ পৰা মানে গম পাইছানে সেই এলফাবেটখনৰ পৰাই তাৰ ভিতৰত কৈছে যে L * I যদি কৰোঁ আমি কিমান পাওঁ বোলে -6 পাওঁ সেনেকৈ কৈছে যদি আমি I * 9 কৰোঁ -18 পাওঁ সেনেকৈ কৈ থৈছে সো তাৰ হিচাপত এইকেইটাৰ আমাৰ কি কৰিব দিছে তলত দিয়া প্ৰতিটো বৰ্ণবোৰৰ যোগফল আৰু পূৰণফল নিৰ্ণয় কৰিব দিছে কি কৰিব দিছে যোগফল আৰু পূৰণফল গতিকে 1 নম্বৰটোত আমাৰ কি দি আছে আমাক LIST কিমান আছে LIST গতিকে আমি জানো যে তোমালোকে যদি ABCD খন এলফাবেটখন যদি গণনা কৰা তেতিয়া তোমালোকে গম পাব লাগিব যে কি L ৰ মান কিমান L ৰ মান 12 I ৰ মান 9 S ৰ মান 19 আৰু T ৰ মান আমাৰ কিমান 20 সো মই গোটেইকেইটা যেতিয়া যোগ কৰিলে আমি কিমান পাম গোটেইকেইটা যোগ কৰিলে আমি কিমান পাম 60 পাম ঠিক তেনেদৰে এইটোৰ এবাৰ আমাক গুণফল লিখিব দিছে এইটো আমাৰ যোগফল আছিল এবাৰ আমাক গুণফল মানে পূৰণফল লিখিব দিছে L মানে 12 I মানে 9 S মানে 19 T মানে 20 ঠিক আছে সো এইগিটাৰ মানগিটা যেতিয়া আমি পূৰণ কৰিলে কিমান পাম 41040 পাম ঠিক আছে তাৰ পিছত নেক্সট 2 নম্বৰটোতো তেনেকৈ কৈছে 2 নম্বৰটোত এবাৰ আমাক কি কৈছে 2 নম্বৰটোত এবাৰ আমাক লাইনছটো লিখিব দিছে LINES এটুকু যদি মই কি কৰোঁ যোগফলটো ওলাও যোগফল ওলালে কিমান হ'ব আমাৰ L ৰ মান 12 I ৰ মান আমাৰ 9 তাৰপিছত S ৰ মান N ৰ মান আমাৰ কিমান N ৰ মান হৈছে আমাৰ 14 তাৰপিছত প্লাছ
ইৰ মান হৈছে আমাৰ 5 আৰু এছৰ মান আমাৰ হৈছে কিমান এছৰ মান হৈছে আমাৰ 19 ঠিক আছে এছৰ মান আমাৰ কিমান হৈছে 19 LINES লাইনস মানকিটা মই বহাইছো আৰু 12 প্লাস 9 প্লাস আৰু এছৰ মান আমাৰ কিমান এছৰ মান হৈছে আমাৰ 19 সো এইগিটা যদি মই প্লাস কৰো প্লাস কৰিলে মই কিমান পাম কোৱাচোন কিমান পাম এইগিটা যোগ কৰিলে মই কিমান পাম 59 পাম ঠিক আছে হেতুৱে আৰু এইগিটাক যদি এবাৰ যদি মই যদি পূৰণ কৰিলে 12 * 9 * 14 * 5 * 19 মই এইগিটাক যদি পূৰণ কৰিলে পাম 143640 ঠিক তেনেদৰে এবাৰ 3 নম্বৰটো আমাক কি দিয়া আছে সাইলেন্ট দিয়া আছে ঠিক আছে SILENT সো এইগিটা যদি মই এছৰ মান হৈছে তোমাৰ কিমান এছৰ মান হৈছে 19 যোগ আইৰ মান হৈছে আমাৰ 9 তাৰপিছত এলৰ মান হৈছে আমাৰ 12 ইৰ মান হৈছে আমাৰ 5 এনৰ মান হৈছে আমাৰ 14 টিৰ মান হৈছে আমাৰ 20 সো এইগিটা প্লাস কৰিলে আমি কিমান পাম তুমি কোৱাচোন এইগিটা যোগ কৰিলে আমি কিমান পাম 79 পাম ঠিক তেনেদৰে আমাক পূৰণফল যেহেতু লিখিব দিছে হয়না পূৰণফল হলে আমাৰ কিমান হ'ব 19 * 9 * 12 * 5 * 14 * 20 14 গোটেইকেইটা পূৰণ কৰিলে আমি কিমান পাম আমি 287280 তেনেকুৱা এইটাৰ আৰু বাকি বেলেগ নাই আৰু ঠিক আছে ইয়াৰ পিছত নেক্সট আমি আহিছো এবাৰ 22 নম্বৰলে 22ত কি কৈছে যদি 56 - 87 হয়না -87 তাৰ পিছত -87 plus 15 minus 8 minus 14 equal to যদি -64 হয় মানে এইটাৰ মান যদি এইগিটাক সলিউশন করলে যদি আমাৰ -64 হয় তেতিয়ালে গণনা নকৰাকৈ কৈছি -56 87 -15 plus 8 plus 14 ৰ মান কিমান হবছি সা সেমই বস্তু খালি কেৱল এতে কি আছিল ইয়াতে 56 আছে ইয়াতো আছে ইয়াতে 87 ইয়াতো 87 ইয়াতে 15 ইয়াতো 15 ইয়াতে 8 ইয়াতো 8 ইয়াতে 40 ইয়াতো 40 হয়না আছে কিন্তু ইয়াতে আমাৰ চিন গিটা পৰে এতে প্লাস থাকা গিটা এতে মাইনাস আছে এতে মাইনাস থাকা গিটা এতে প্লাস আছে সো এতে যেহেতু আমাৰ -64 হলছি তুমি গণনা কৰি কেনে চালিও কেমান হলব তুমি যোগ কৰি চাব পাৰা এতিয়া যোগ বিয়োগ কৰি চাব পাৰা आंसर কেমান হলব 64 হলব সেইকাৰণে এতে মাইনাস হলছি কাৰণ এতে যেহেতু চিনৰ পৰিৱৰ্তন হৈছে সেইকাৰণে এতে কি হলব প্লাস হলব গতিকে आंसरটো হ'ব আমাৰ +64 বুজি পাইছা হেতুৱে তাৰ পিছত আছে আমাৰ 23 কৈছে যে দিয়া আছে যে 108 * -7654 গতে কৈছে যে এই বস্তুটোৰ মান এই 108 * -7654 মান যদি -82620 হয় তাহলে ইয়াৰ তলত দিয়া বৰৰ মান নিৰ্ণয় কৰিব দিছে এই ABC ৰ মান নিৰ্ণয় কৰিব দিছে সো আমি এইগিটা কৰি দিম তোমালোকে চাই থাকিবা কিতাপখন আগত লৈ কেনে ঠিক আছে মই কিতাপখন মানে ভিডিঅ'ত দেখাবলৈ ইমান সুবিধাজনক নহয় মানে মই যেহেতু বইখন কৰি দিব লাগিব সো তোমালোকে কিতাপখন আগত লৈ কৰি থাকিবা ঠিক আছে মই এতিয়া তোমালোকক 23 নম্বৰৰ এইটো কৰি দিছো ওকে এইটো কৰি দিছো আমাক কি কৰা আছে আমি ওপৰত লিখি ললো আৰু যে গিভেন দিয়া আছে আমাক কি দিয়া আছে 108 * -765 equal to -82620 বুলি মানটো দিয়া আছে সো আমাক এই নম্বৰটোত কিমান দিয়া আছে এই নম্বৰটোত কোৱা আছে যে এইটোত কোৱা আছে যে 109 * -765 এইটোৰ মান আমাক ওলাব দিছে ঠিক আছে এইটোৰ মান আমাক ওলাব দিছে সো এতিয়া আমি এই নম্বৰটো কি কৰিম এই নম্বৰটো সলিউশন কৰিম 109 * -765 এটোৰ আমি এটা কি কৰিল আমাৰ যেহেতু দিয়া আছে 108 সো মই ইয়াক 108 কৰিলো হেতুৰ মতে বহাই ললো 108 * -765 যদি এনেকে থাকে এটা মই কমালো ন তাৰ পিছত কাখত আৰু এটা সেম তেনেকুৱা সংখ্যাই কি দিবা তেনেকুৱা সংখ্যাই বহাই দিবা প্লাস -765 প্লাস কৰি দিবা খালি মাইনাস থাকা নাই মাইনাস দিছো এতিয়া আমাৰ কেমান হ'ব 108 আৰু 765 যদি মই পূৰণ কৰিছা তোমালোকে ক্যালকুলেটৰত চাবা 82620 হ'ব মাইনাস হ'ব আগত মাইনাস আছে কাৰণে আৰু তে প্লাসে মাইনাসে -765 সো 82620 আৰু 765 যদি মই প্লাস কৰো করলে আমাৰ -83385 आंसर হ'ব এটো আছে আমাৰ A2 ঠিক আছে ঠিক তেনেদৰে এবাৰ আমাক B2 কি দি থৈছে তোমালোকে চোৱা B2 দি থৈ দিছে যে 108 *
764 এবাৰ 764 দি থৈ দিছে এইবাৰ মই কি কৈছো আমাৰ যে এটো 108 765 7 কি মান আছিল 765 আছিল সো এইবাৰ মই এবাৰ এটো কি কৰিম মই বাৰাম কি কৰাম 765 এটো দিয়াৰ লগে লগে মই এইফালে এবাৰ এটা আৰু প্লাস দি গনে এবাৰ এইটো দিম গম পাইছানে নিয়মটো এইটো বাৰালে এইটো দিবা এইটো কমালে এইটো দিবা হেনেকুৱাকে সো 108 মই হেফালে এটা প্লাস দিলো গতে 108 আৰু 765 যদি মই পূৰণ কৰো কল্লি কিমান হ'ব -82620 প্লাস 108 গটিকে -82620 ৰ পৰা মাইনাসত আছে আৰু এটো প্লাসত আছে যদি মই এটোৰ পৰা এটো বিয়োগ কৰো মাইনাসত থাকিব কাৰণ মাইনাসটো যে এটো ডাঙৰ কিমান থাকিব 82512 থাকিব ঠিক আছে এটোৱে তাৰছত এবাৰ আমি একেলগে C2 কৰিম C2 আমাক কিমান দি থোৱা আছে কিতাপত আমাক দি আছে যে -108 ইনটু -766 দি থোৱা আছে এবাৰ আমি কি কৰিম 108 ইনটু 766 করলো কারণ মাইনাসে মাইনাসে কিমান হৈ যাব প্লাস হৈ যাব হয়নে না হেতুৱে তাৰ পিছত আমি কি করলো আগে আমি মাইনাস মাইনাস প্লাস হ'ব যেটো আমি চিনটো উঠে ললো তাৰ পিছত আমি কি করলো 108 হয়না ইনটু আমাৰ যেটো 765 আছে 765 প্লাস 1 করলো বিতৰণ বিধি মতে ফেলালো বুজিবা না গটিকে 108 আৰু 765 108 তে 765 ফলত পূৰণ কৰিলে হ'ব আমাৰ 82620 প্লাস 108 টু 1 ৰ লগত পূৰণ কৰিলে হ'ব আমাৰ 108 সো 82620 ৰ লগত 108 যদি মই প্লাস কৰি তেতিয়া আমাৰ কিমান হ'ব 82728 এখিনি প্লাস কৰিলে আমাৰ এইটো এনসার হ'ব সো আমাৰ 23 নম্বৰৰ এনসার আমাৰ এইগিটা আছিল আশা কৰো তোমালোকে বুজি পাইছা চাগে ন এবাৰ আমি আহিছো 24 নম্বৰলে 24 ত দিয়া আছে যে 309 ইনটু -446 প্লাস 4 ৰ এমানৰ মান যদি আমাৰ এমান হয় তেনে -309 ইনটু 46 -4 ৰ মান কিমান হ'ব আমাক উলিয়াব দিছে এখিনি যি বস্তু দিয়া আছে ইয়াতো হিখিনি বস্তুই দিয়া আছে কথাটো অলগেতে চিন গিটাৰ পৰিৱৰ্তন কেনে চিনৰ পৰিৱৰ্তন এতে -46 এতে +309 আছে এতে -309 এতে -46 আছে এতে +46 আছে এতে +4 আছে এতে -4 আছে সেম বাট মানে ডিফারেন্স কেনেকুৱা ডিফারেন্স চিনৰ ডিফারেন্স গটিকে এইটো আমি কেনেকৈ কৰিম তোমালোকে চাবাচোন গটিকে আমি কৰিম এবাৰ 24 নম্বৰ সলিউশন ঠিক আছে 24 নম্বৰত আমাক কিতাপখন তোমালোকে আগত লবা আমাক কিমান দি আছিল কৈছিল যে 309 পূৰণ -46 +4 ইকুৱেল টু আমাক কিমান বুলি দিয়া আছে -12978 এটো আমাক দিয়া আছে ঠিক আছে আমি ওপৰত লিখিলো যে কি গিভেন বুলি লিখিলো আমাক যেটো এটো দিয়া আছে তাৰপিছত আমি তাৰ মানে কি 309 পূৰণ মানে -46 ৰ পৰা যদি +4 কৰো তাৰ মানে আমাৰ কিমান থাকিব ব্ৰেকেটৰ ভিতৰে -42 থাকিব হয়নে নাই 46 টকা মোৰ ধাৰ আছে 7 টকা জমা আছে মই 7 টকাটো যেতিয়া বাকি মাৰিলি মোৰ আৰু কিমান 42 টকাই ধাৰ থাকিব সো 309 ইনটু -42 মানে এমানৰ মানো কিমান 12978 এটো কিন্তু আমাক তেন্তে আমাক প্ৰশ্নত কি কৈ থৈ দিছে যে -309 ইনটু 46 -4 এমানৰ মান কিমান হ'ব আমাক সুধিছে গতি এইটো যেতিয়া আমি কৰিম গতিকে চোৱা -309 ইনটু 46 ৰ পৰা 4 গলে কিমান 46 ৰ পৰা 4 গলে আমাৰ কিমান 42 গতিকে মই মাইনাসটো যদি মই বাহিৰত ললি ব্ৰেকেটৰ ভিতৰত থাকিলে আমাৰ 309 ইনটু 42 থাকিল নে গতিকে এইখিনি বস্তু যদি মই পূৰণ কৰো এইখিনি বস্তু পূৰণ কৰিলে মই কিমান পাম 12978 পাম আৰু আগত মাইনাস আছে কাৰণে মাইনাস সো এনসার হ'ব আমাৰ এইটো বুজি পাইছা এই চেপ্টাৰটো একদমই ইজি আছিল আৰু বুজিবলৈ খুবে সহজ আশা কৰো তোমালোকে বুজি পাইছা চাগে গটিকে কোনে বুজি পাইছা প্লিজ এটা কমেন্ট কৰি জনাবাচোন তেতিয়া মানে আমাৰো ভাল লাগিব আৰু কোনে কৰ পৰা চাইছা প্লিজ মোক কমেন্ট কৰি জনাবা গটিকে আজিলৈকে মানে এই চেপ্টাৰটোৰ মই 10 অধ্যায়টোৰ গোটেইবিলাক অনুসৰণ কৰি দিলো ইয়াৰ পিছত নেক্সট তোমালোকৰ যেটো আমাৰ 11 নম্বৰ অধ্যায় আছে হেইটো চাই লোৱা আজিলৈকে ভিডিওটো ইমানখিনি আছিল আৰু ইমানখিনিলৈকে চাই থকা বাবে তোমালোকক বহুত ধন্যবাদ আজিলৈকে আহিছো টাটা বাই বাই